29 ছেপ্টেম্বৰ 2025 তাৰিখ শুক্ৰবাৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব জানো আহক। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি দিনটোত ভাল হ'ব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব আৰু প্ৰগতি নিশ্চিত হ'ব। অজ্ঞাত উৎসৰ পৰা ধন প্ৰাপ্ত কৰিব পাৰি, যি আপোনাৰ বহুতো বিত্তীয় সমস্যা আঁতৰ কৰিব। বৈবাহিক জীৱন ভাল হ'ব। আজি অধিক বিনিয়োগ কৰাৰ সম্ভাৱনা আছে। বৃষ ৰাশি, আজি সোনকালে কাৰ্যালয়ৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক, যাতে আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ ধন ভালদৰে ব্যৱস্থিত কৰিব। সন্তানৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব। ব্যায়ামেৰে দিনটো আৰম্ভ কৰিলে আপুনি স্বাস্থ্যৱান হৈ থাকিব। আজি সহকৰ্মীয়ে আপোনাক সমৰ্থন কৰিব। আপুনি আপোনাৰ পতি-পত্নীৰ সৈতে ভাল সময় অতিবাহিত কৰিব। মিথুন ৰাশি, আজি আপুনি মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। আপোনাৰ মা-দেউতাৰ সহায়ত বিত্তীয় সমস্যাবোৰ শেষ হোৱা যেন লাগে। ঘৰুৱা দিশত সমস্যাৰ বৃদ্ধি পাব পাৰে। প্ৰেম জীৱন ভাল হ'ব। ব্যৱসায় অৱস্থা ভাল হ'ব। কৰ্কট ৰাশি, আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব। ব্যৱসায়ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি পৰিয়ালৰ পৰা আঁতৰত আন স্থানলৈ যাব পাৰে। কামৰ ব্যস্ততাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যয় বৃদ্ধি হ'ব। সিংহ ৰাশি, আজি আপুনি আপোনাৰ চাকৰিত প্ৰগতিৰ পথ পাব। কৰ্মস্থানত বিষয়াসকলৰ পৰা সমৰ্থন থাকিব, কিন্তু কৰ্মস্থানত পৰিৱৰ্তন হ'ব পাৰে। আয় বৃদ্ধি হ'ব। মানসিকভাৱে আপুনি ভাল হ'ব। আপুনি কিছু ভাল খবৰ পাব পাৰে। কন্যা ৰাশি, আজি আপোনাৰ পাৰিবাৰিক জীৱন সুখী হ'ব। পৰিয়ালত ধাৰ্মিক কাৰ্যকলাপ থাকিব পাৰে। অকলশৰীয়া থলুৱা লোকৰ জীৱনত এজন বিশিষ্ট ব্যক্তিৰ প্ৰৱেশ হ'ব পাৰে। ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক, যাতে ভৱিষ্যতৰ বিত্তীয় সমস্যাবোৰৰ সহজে সমাধান কৰিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে দিনটো ভাল। তুলা ৰাশি, আজি দিনটো আপোনাৰ বাবে আনন্দময় হ'ব। আৰ্থিক লাভৰ বাবে মন সুখী হ'ব। যথেষ্ট আত্মবিশ্বাসো থাকিব। শিশুৱে পঢ়া আৰু লিখাত আগ্ৰহী হ'ব। আপুনি কামটোত বিষয়াসকলৰ সমৰ্থন লাভ কৰিব। চাকৰিত উন্নতিৰ সুযোগ থাকিব পাৰে। বৃশ্চিক ৰাশি, আজি আপুনি শ্বেয়াৰ বজাৰত জল্পনা-কল্পনা আৰু বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগে। ৰোমাঞ্চে আপোনাৰ হৃদয় আৰু মনক শাসন কৰিব পাৰে। আজি আপোনাৰ স্থিতিশীলতাই যথেষ্ট প্ৰশংসা লাভ কৰিব আৰু আপোনালৈ অপ্ৰত্যাশিত পুৰস্কাৰ আনিব। আজি আপুনি মানুহৰ সৈতে পৰচৰ্চা কৰাৰ পৰা পৰিহাৰ কৰিব লাগে, কিয়নো ই আপোনাৰ বেছিভাগ সময় অপচয় কৰিব পাৰে। ধনু ৰাশি, আজি আপোনাৰ শক্তি বৃদ্ধি হ'ব আৰু আপুনি জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি অনুভৱ কৰিব। আজি আপোনাৰ ওচৰত যথেষ্ট ধন থাকিব আৰু ইয়াৰ লগতে আপুনি মানসিক শান্তিও লাভ কৰিব। পাৰিবাৰিক সমস্যা সমাধানৰ বাবে দিনটো অনুকূল হ'ব। আপুনি নতুন বন্ধু বনাব। আজি আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামত আপোনাৰ পত্নী-পতিয়ে আপোনাক সমৰ্থন কৰিব। মকৰ ৰাশি, চাকৰি কৰা লোকসকলৰ অৱস্থা ভাল হ'ব। আপুনি নিজৰ বিষয়ে অধিক ভাল আৰু নিশ্চিত অনুভৱ কৰিব। আজি আনৰ কথাত বিনিয়োগ কৰাৰ ফলত বিত্তীয় লোকচান হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মুহূৰ্তবোৰ দেখিবলৈ পাব। কুম্ভ ৰাশি, আজি আপুনি সুখ আৰু সমৃদ্ধি অনুভৱ কৰিব। ধন সঞ্চয় কৰাৰ সুযোগ থাকিব। বিনিয়োগৰ ভাল সুযোগ থাকিব। পুৰণি বন্ধু এজনক লগ পালে আপোনাৰ সন্ধিয়াটো আনন্দদায়ক কৰি তুলিব। হঠাৎ ভ্ৰমণ কৰিলে ইতিবাচক ফলাফল দিব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ৰোমান্টিক সময় অতিবাহিত কৰাৰ সুযোগ পাব। মীন ৰাশি, আজি আপুনি নেতিবাচক চিন্তা আৰু সংগ এৰাই চলা উচিত। আৱেগিক ক্ৰয় নকৰিব। ব্যৱসায় বৃদ্ধি হ'ব। লাভৰ সুযোগ থাকিব। কিছু অমীমাংসিত ধন প্ৰাপ্ত কৰিব পাৰি। বাতৰিৰ জৰিয়তে ভাল খবৰ লাভ কৰিব। আপুনি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ প্ৰাপ্ত কৰিব।